মহানগৰীত জাল নোট সহ দুজনক গ্ৰেপ্তাৰ কৰা হৈছে। ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে লখিমপুৰৰ মফিদুল ইছলাম আৰু ৰফিকুদ্দিনক। অভিযানত জব্দ হৈছে 2,16,000 টকাৰ নকল নোট। 500 টকীয়া জাল নোটৰ 9টা বান্ডিল আৰু প্ৰিণ্টিং মেচিন জব্দ কৰিছে SOG আৰু জালুকবাৰী আৰক্ষীয়ে। খবৰ শেহতীয়া আপোনাক জনাবলৈ লৈছোঁ আকৌ এবাৰ। এয়া জাল নোট। মহানগৰীত জাল নোট সহ দুজনক গ্ৰেপ্তাৰ কৰাৰ খবৰ আহিছে। ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰৰ সমীপৰ পৰা গ্ৰেপ্তাৰ হৈছে লখিমপুৰৰ মফিদুল ইছলাম আৰু ৰফিকুদ্দিন। অভিযানত জব্দ হৈছে 2,16,000 টকাৰ নকল নোট। 500 টকীয়া জাল নোটৰ 9টা বান্ডিল আৰু প্ৰিণ্টিং মেচিনো জব্দ কৰিছে SOG আৰু জালুকবাৰী আৰক্ষীয়ে। নলবাৰীত শুভ উদয় হ'ল চোৰৰ। নলবাৰীৰ বৰ্ণদ্দিৰ গণেশ দেৱালয়ত চুৰিকাণ্ড। চুৰি কৰা মূল বিগ্ৰহ আৰু অলংকাৰ উভতাই দি গ'ল চোৰে। পুৱাই মন্দিৰৰ চোতালত থৈ গ'ল গণেশৰ বিগ্ৰহ আৰু অলংকাৰ। উৎফুল্লিত হৈ দবা শংখ বজাই আনন্দ কৰে অঞ্চলটোৰ ৰাইজে। 7 অক্টোবৰত গণেশ মন্দিৰত হৈছিল এই চুৰিকাণ্ড। নলবাৰীত শুভ উদয় হ'ল চোৰৰ। নলবাৰীৰ বৰ্ণদ্দিৰ এয়া গণেশ দেৱালয়, য'ত সংঘটিত হৈছিল চুৰিকাণ্ড। চুৰি কৰা মূল বিগ্ৰহ আৰু অলংকাৰ উভতাই দি গ'ল চোৰে। পুৱাই মন্দিৰৰ চোতালত থৈ গ'ল গণেশৰ বিগ্ৰহ আৰু অলংকাৰ, আৰু তাকে দেখি উৎফুল্লিত হৈ দবা শংখ বজাই আনন্দ প্ৰকাশ কৰিলে অঞ্চলটোৰ ৰাইজে। 7 অক্টোবৰত গণেশ মন্দিৰত হৈছিল এই চুৰিকাণ্ড। ইজৰাইলত এতিয়া চৌদিশে গোলা বাৰুদৰ শব্দ, উৰিছে ক'লা ধোঁৱা। যুদ্ধ জৰ্জৰ ইজৰাইলৰ প্ৰৱাসী অসমীয়াই নিউজ 18ৰ আগত বিৱৰি ক'লে ভয়াৱহ অভিজ্ঞতাৰ কথা। আগবঢ়াইছোঁ জেৰুজালেমৰ প্ৰৱাসী অসমীয়া হৰিপ্ৰসাদ শৰ্মাৰ সৈতে ডেপুটি এডিটৰ নিলয় ভট্টাচাৰ্যৰ এক বিশেষ সাক্ষাৎকাৰ। নমস্কাৰ প্ৰিয় দৰ্শক। আকৌ ইজৰাইল আৰু হামাছৰ যুদ্ধ, সেই ভয়ানক যুদ্ধৰ কথা। কিন্তু এইবাৰ এই যুদ্ধৰ কথা অসমৰ গুৱাহাটীৰ এজন ব্যক্তি যি ইজৰাইলত থাকে, তেখেতৰ মুখত। আমাৰ সৈতে আছে হৰিপ্ৰসাদ শৰ্মা, গুৱাহাটীৰ বাসিন্দা, বৰ্তমান ইজৰাইলৰ জেৰুজালেমত থাকে আৰু যুদ্ধখন একেবাৰে কাষৰ পৰা দেখিছে। বৰ্তমান তাতেই আছে, সুৰক্ষিত আছে। নমস্কাৰ হৰিপ্ৰসাদ শৰ্মা ডাঙৰীয়া, নিউজ 18ৰ এই বিশেষ প্ৰগ্ৰামত অহাৰ বাবে। প্ৰথমে নমস্কাৰ নিলয় দা, আপোনাক নিউজ 18ৰ সকলো দৰ্শকলৈ মোৰ অভিনন্দন জনালো, নমস্কাৰ জনালো। মানে পৰিস্থিতি বৰ ভাল নহয়। এনেকুৱা পৰিস্থিতিত ঘৰতে সোমাই আছে নে সেই শনিবাৰৰ পৰা নে ওলাই মেলি গৈছে? মানুহ যোন আমাৰ পাব্লিক বিলাক ঘৰৰ পৰাতো ওলাই, পাব্লিকৰ বিষয়ে সুধিছে নহয় জানো? হয়, পাব্লিকৰ বিষয়ে সুধিছো। নাই, ইমান স্কুল বিলাক বন্ধ। এয়াৰপোৰ্ট আপোনাৰ এতিয়া ধৰকচোন, এয়াৰপোৰ্টো বন্ধ হৈ আছে টিল 14 অক্টোবৰ। তাৰ অফিচ বিলাক খুলিছে, মানুহ বিলাকৰ প্ৰেজেন্টটো কম, স্কুল বিলাক বন্ধ হৈ আছে। আপোনালোক অসমৰ জেৰুজালেমত কেইজন আছে? এতিয়ালৈ মই জানা মতে মোৰ লগত 2জন মই গম পাওঁ। মোৰ 2জন বন্ধু আছে, তেখেত সুৰক্ষিত আছে আৰু মোৰ লগত কণ্টেক্টত আছে। তেখেতে নিয়াৰ বাই জেৰুজালেম, তেখেতে আপাৰ অসমৰ হয়। 2জন উজনিৰ 2জন আপোনাৰ বন্ধু আছে, উজনি অসমৰ 2জন, হয়। বা গোটেই ইজৰাইলত মানে তেল আভিভ আৰু বাকী চহৰত মুঠ অসমৰ কিমানজন মানুহ হ'ব? আপোনালোকৰ কিবা এটা তাত সংগঠন তেনেকুৱা এটা থাকিব পাৰে নহয় জানো? এনেকা সংগঠনটো আছে, আমাৰ হোৱাটছএপ গ্ৰুপ আছে, তাতে আমি গম পাওঁ মোৰ 7-8জন মান অসমৰ ল'ৰা আছে। উজনি অসমৰ মেক্সিমাম অফ দা উজনি অসমৰ আছে। এতিয়া 2জন মান মোৰ কণ্টেক্টত, তেখেত সুৰক্ষিত, কিন্তু বাকী বিলাকৰ মই এতিয়ালৈ কোনো ইনফৰমেশ্যন পোৱা নাই। এই অসমৰ গোটেই কেইজন যিসকল ব্যক্তি তাত আছে, তেখেতসকল কিহত নিয়োজিত, কি কৰে? তেওঁলোকে কেয়াৰ ছেক্টৰত। ভাৰতীয়বোৰৰ কিমান মানুহ হ'ব ইজৰাইলত আনুমানিক? ভাৰতীয় মূলৰ বৰ্তমান মই জানা মতে 9,000 পিপল আছে ইয়াতে কৰ্মৰত। তাতে 95 or 100
ষ্টুডেণ্ট আছে মেডিকেল ছেক্টৰ ইন হস্পিটেলত। আৰু বাকীসকল যিসকল আছে প্ৰায় সৰহভাগেই এই শুশ্ৰূষা যি কেয়াৰ ছেক্টৰ সেই কেয়াৰ ছেক্টৰতে আছে। কেয়াৰ ছেক্টৰত আছে, হয়। এই ভাৰতীয় এম্বেচিয়ে যোগাযোগ কৰিছে আপোনালোকক? আমি এটা নাম্বাৰ আমাক দিছে, কিবা ইমাৰ্জেঞ্চি হ'লে ইমাৰ্জেঞ্চি নাম্বাৰ আমাৰ তাত আছে। আমি কিবা হ'লে আমি আমাৰ এম্বেচিত আমি সংযোগ স্থাপন কৰিব পাৰিম। কি ভাবিছে, উভতি আহিব নেকি, ভয় লাগিছে নেকি? ভয়তো আছো। মোৰ জেৰুচালেমত ইমান এটা ভয় স্থিতি নহ'লেও ইজৰাইলত আছে। ভাবিছিলো এবাৰ আহিম, কিন্তু এতিয়াতো এয়াৰপৰ্ট বন্ধ। আৰু ধৰকচোন এতিয়া মই যদি ইণ্ডিয়ালৈ যাওঁ, মোক আপুনি গ'লে ৰিটাৰ্ণ হ'লে ইয়াত ৰিটাৰ্ণ এটা ট্ৰানজিট ভিছাটো লাগে, ৰি এণ্ট্ৰি ভিছা বুলি কয়। হয়। মই যে যাওঁ, তাৰপিছত পৰিস্থিতি ভয়াৱহ হৈ যায়, মোকতো আহিব নিদিব। তাৰ গৈ পেলাই মই ইণ্ডিয়াত কি কৰিম এতিয়া? 50 years অফ এজ, মই কি কাম কৰিম যাই কিনে তাকে চিন্তা কৰি আছো। সেইকাৰণে মই এই দুৰ্গা পূজাত যাম বুলি মই ভাবিছিলো, কিন্তু এতিয়া কেনচেল কৰিলো এই পৰিস্থিতিত। ঘৰৰ মানুহবোৰে ফোন চোন কৰি থকা নাই নে আপোনাক? কৰি আছে মোৰ বন্ধু বিলাকে। ৰাতিপুৱা খনিৰ পৰাতো মই এতিয়ালৈ ফোনে নোঠোৱা হলো। মেছেজ কৰি কিনে এটা মেছেজ লিখিছো আৰু সকলোকে মই ফৰৱাৰ্ড কৰি দিওঁ। সময় নাই, ডিউটিত যাব লাগে। নিশ্চয়কৈ মানে টিভিত আমি যিসমূহ দৃশ্য যোৱা দেখিছো, সেই দৃশ্যত মানুহ আতংকিত মানে হ'বই। হয়, হয়। এই শনিবাৰে ঘটনা হোৱাৰ পিছত মাকে গম পালে, ৰবিবাৰে ইমান নিউজ চাগে নাচায় মোৰ মায়ে। মোক সোমবাৰে ফোন কৰিছিলে, মায়ে কৰিলে, মোৰ আণ্টিয়ে কৰিলে। মায়ে যে ফোন কৰি আছে, তই ভালে আছে না? মই কৈছো, মা মই ভালে আছো। হঠাৎ যে মাক ফোন কৰোঁতে, মোৰ আণ্টিক ফোন কৰোঁতে চাইৰেনটো বাজিলে নহয়। এই যোৱাকালিৰ কথা, শনিবাৰে যে ইয়াতে মিছাইল এৰিছিলে, তাৰপিছত ছানডে নাই, শান্ত একেবাৰে। ইজৰাইলে পুৰা এয়াৰ ষ্ট্ৰাইক কৰি কিনে গাজা পট্টিত ভালকৈ ষ্ট্ৰাইক কৰিছে। আৰু আমি বলো শান্ত হৈ গ'ল এতিয়া। হঠাৎ যে সোমবাৰে এই দুপৰীয়া মই যেতিয়া মাকৰ লগত কথা পাতো, সেই সময়তে চাইৰেনটো বাজিলে নহয়। মোক সুধিলে বোলে, কি হয় মা বেটা, কি চাইৰেন? মই বোলো, মা এনেকা মিছাইল আহে বোলে। মিছাইলটো কি? মায়ে ইমান নাজানে। মই বোলো, আহে কিবা বম বিলাক, বম আহি আছে বোলে। নহয়, এই উৰাই দিব চা। এই ওপৰত মাকক দেখালো, কিন্তু মই পলাই যাব লাগে বেছমেণ্ট লৈ। কিন্তু মাকৰ ফোন এৰি মই ক'ত যাওঁ? তেতিয়া বেছমেণ্টত গ'লে আমি নেটৱৰ্কটো নাপাওঁ। মাকক ক'লো, চিন্তা নকৰিবি, আমি ভালে আছো চা। ইণ্টাৰচেপ্ট কৰি কিনে আইৰন ডোম বুলি এটা বস্তুৱে এইটো উৰাই দিলে। কিন্তু যিহেতু মাকক ফোন কৰিব নালাগিছিলে। হয়, কিন্তু কি কৰিম, মাকক জনাইছো যে উই আৰ ভেৰি ছেফ, চা আমাক কেনেকা ইজৰাইলে মানে বাচাইছে। আপুনি আপোনাৰ মাকো দেখুৱালে যে মিছাইল কেনেকুৱা বস্তু আৰু হয়, মিছাইলটো হয়, ইণ্টাৰচেপ্ট কৰি হয়, আইৰন ডমে কেনেকুৱা কৰে। হয়, হয়। কথাটো হ'ল, পৰিস্থিতি ধৰি লওক যুদ্ধখন চলিয়ে আছে। এতিয়া ইজৰাইলে প্ৰতি আক্ৰমণ কৰিছে। এতিয়া কথাটো হ'ল, এনে পৰিস্থিতিত যদি পৰিস্থিতি আৰু বিষম জটিলতালৈ যায়, তেনেকুৱাকে ঘৰত পৰ্যাপ্ত ৰেচন পানী, খোৱা বস্তু চব যোগাৰ কৰি ৰাখিছে। আমাৰ ইজৰাইলত কি হয়, আমি নিজৰ যেনে ৰাতিপুৱা বনাও, মৰ্ণিঙত খাওঁ ব্ৰেকফাষ্ট, বা ৰুটি বনালো খালো, আকৌ ভাত বনালো। ইয়াতে কি হয়, আপুনি সপ্তাহত এদিন বনাব লাঞ্চ। হে, লাঞ্চটো এদিন বনাব আৰু এক সপ্তাহলৈ খাব কি গৰম কয়? কৰি পেলাই। ইয়াতে চিষ্টেম নাই, আপোনাৰ সময় নাথাকে। ইয়াতে আমি ডেইলি কুক কৰিব নোৱাৰে। ইয়াত চিষ্টেম আছে, ইজৰাইলী বিলাকে খানাটো বনাই কিনে 1 উইকৰ কাৰণে থৈ দিব, 5-6 দিন 4 দিন। ওলাব, মিক্ৰত গৰম কৰিব, খাব। এই নাস্তাটো হ'ল ব্ৰেড বাটাৰ লগাই কিনে খালো, সেইটো বেলেগ কথা। কিন্তু লাঞ্চ বা যোনটো আমাৰ যোনটো মিল হয়, কি সেইটো বনায় আপুনি এসপ্তাহ কাৰণে বনাই থওঁ। এসপ্তাহলৈ খাবলগীয়া? কি বনায় আপুনি? মোৰতো ইণ্ডিয়ান ফুড বনাও। আমি ভাতটো মই ডেইলি বনাও। বা চব্জি চিকেন বনালো, কিবা বনালো, বনাই কেনে থৈ দিওঁ, 2-3 দিন খাওঁ গৰম কৰি কিনে। সময় নাথাকে আপোনালৈ, ডিউটিত যাব লাগে। ইয়াৰ মানুহ বিলাকৰ এই টাইম নাই। মই যেতিয়া কওঁ হাতটো আঁতৰাই দিয়ক। চৰি, কওক। মোৰ মাকক এদিন বনাই 7 দিন খায়। 4-5 দিনটো খাওঁ। এতিয়া মানে যদি যুদ্ধ হৈ যায়, তেতিয়াহ'লে মানে খানা বনোৱা আছে, 7 দিনলৈকে খাব পাৰিব, আকৌ বনাব, আকৌ 7 দিন খাব। আমাৰ 15 ডেজৰ ষ্টক বা 1 মান্থৰ ষ্টক থাকে, সকলো তাতে থাকে। কিন্তু এই যে ভয়াৱহ পৰিস্থিতি আহক নাহক, 1 উইক বা 1 উইক বা 2 উইক আমাৰ তাত ষ্টক থাকে। আচ্ছা, ইজৰাইলৰ যেতিয়া সুৰক্ষাৰ কথা আমি পাতো, তেতিয়া মোছাদৰ কথা পাতো, তেতিয়া আইৰন ডোমৰ কথা পাতো, অভেদ্য এটা দুৰ্গ আইৰন ডোম, তাৰপিছত আকৌ মোছাদৰ নিচিনা এটা এজেঞ্চি আছে, গোটেই বিশ্বৰ অগ্ৰণীয় এজেঞ্চি। তেনে পৰিস্থিতিত হামাছে ইমান ডাঙৰ এটা কুটাঘাত কৰিব পাৰিছে, আক্ৰমণ কৰিব পাৰিছে। আপোনাৰ কি ধাৰণা? কিয় 6 বছৰটো আছিলে তাত?
এইটোতো আমি চিন্তা কৰো 6 বছৰ হ'ল আজিলৈ এনে আহিছিলে মিছাইল আহিলে আমি ভাবিছিলো আমি যে তাতে খেল খেলো ন এনেকাই আৰু এই দিৱালীত আমি পতাকা মাৰা যেনেকা ভাবিছিলো প্ৰথমতে ভয় লাগছে প্ৰথম যেতিয়া আহিছিলো দেখিছিলো তাৰপিছত লাগিলে যে এইটো জেনেৰেলি একো নহয় আহি থাকে ইয়াতে এটেক কৰি থাকে লেকিন এই যে ঘটনাটো হ'ল ইজৰাইলৰ ইমান 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 কেজুৱেলিটি হোৱা নাছিলে ইয়াৰ আগতলৈ 1973 এটা ৱাৰ হৈছিলে মনত কৰিবলগীয়া কথা আপোনাক জনাই থওঁ যে ইহঁতৰ অমকিপুৰ বুলি কয় অমকিপুৰ বুলি ইহঁতৰ ইমান ডাঙৰ ফেষ্টিভেল সেইদিনা ইহঁতে পানীও নাখায় খানাটো বাদ দিয়ক পানীও নালাৰে এই যে ইলেক্ট্ৰিক বস্তুও নলয় একো নলয় সেই সময়তে এই 6টা আৰবিক কাণ্ট্ৰি এটেক কৰিছিলে তাৰ যেতিয়া অমকিপুৰ খতম হৈ গ'ল তাৰে 6 দিনত এই ইজৰাইলে এই যুদ্ধটো জিকিছিলে সেই সুযোগ লৈহে এই ঘটনাটো কৰিছে কিন্তু এতিয়া মই ভাবো যে চামথিং মিষ্টেক চামথিং ক'ৰবাত আমাৰ ইণ্টেলিজেন্সটো ফেইলাৰ হৈছে কাৰণ এই ফেষ্টিভেলৰ দিনা এন্তে সুযোগ লৈছে কেৱল আমাৰ চিকিউৰিটিটো টাইট থাকে আপুনি ৰাতি 1টা 2টাত যাওক আপোনাৰ মানি বেগ পৰি যাওক ক'ৰবাত কোনো নলয় মই সেইদিনা মই ইয়াতে ইণ্ডিয়ানৰ 40,000 টকা পাইছিলো ইণ্ডিয়ান মানি মানে ইহঁতৰ কিমান পালো 2,000 টকা 1,800 টকা পাইছিলো তাত চুৰি নাই চুৰি নাই মই লৈ যাই পুলিচক ফোন কৰি কিনে মই ৰিটাৰ্ণ কৰিলো না মোকতো ইণ্টাৰচেপ্ট কৰি ল'ব কেমেৰা পৰা ক'ত উঠালে কোক নাই মোক যাই কিনে মোৰ ভিছা কেঞ্চেল কৰি দিব ইণ্ডিয়াত পঠাই দিব মই ইণ্ডিয়াত যাই কি কৰিম চহৰটো সাৰ্ভেইলেন্সত থাকে গোটেই চহৰটো সাৰ্ভেইলেন্সত থাকে পুৰা চহৰ নহয় পুৰা অল কাণ্ট্ৰি হোল ইজৰাইল গোটেই ইজৰাইল অল সাৰ্ভেইলেন্স ইজৰাইল কিন্তু এই মিষ্টেকটো হৈ গ'ল ক'ৰবাততো কিবা লেপছ হৈছে এই এতিয়া বিষয়ে আমাৰ চিকিউৰিটি বিষয়ে চাগে এই বিষয়ে ডিছকাছ কৰি আছে আপুনি অসমৰ ঘৰত যিবোৰ বস্তু খাই ভাল পাইছিলে যিবোৰ বস্তু বনাই ভাল পাইছিলে সেইবোৰ ইজৰাইলত পায়নে ভেৰি এক্সপেঞ্চিভ ইউৰোপতকৈ ইজৰাইল ভেৰি এক্সপেঞ্চিভ মন কৰিব লগা কথা মানে আপুনি যদি ধৰি লওক ইয়াত এটা পানী বটল 10 টকা তাত কেইটকা কিনিব লগা হয় 1 লিটাৰ পানী বটল 150 টকা লয় এই যোন আমি 10 টকাত পাওঁ 10-15 টকাত এইটো 150 টকা লয় ইয়াতে 120-30 টকা লয় হোটেলত যদি খাব যায় এবাৰ খালে কেইটকা দিবলগীয়া হয় যিমান মোৰ এক মাহত মোৰ ঘৰ পৰিবাৰ চলি যায় এইটো ওৱান টাইমৰ ওৱান লাঞ্চ মানে যায় মানে গুৱাহাটীত এমাহত যিমান ঘৰ পৰিবাৰ মোৰ এমাহত বা 15 দিন যদি খৰচা আছে যদি মই ওৱান টাইম মোৰ ফ্ৰেণ্ড 2জন লৈ খাওঁ যদি ইমানে খৰচা লাগে ধৰকচোন 5,000 বা 10,000 টকা লাগি যায় মানে এটা আপনি যদি বাৰ্গাৰ লয় যোনটো ইণ্ডিয়াত আপনি কিমান ল'ব 60 টকা 70 টকা 100 টকা ইয়াতে আপনি ল'লে এটা 30 টকা 800 টকা লয় এটা বাৰ্গাৰ 800 টকা তথাপিও আপুনি ইজৰাইলত থাকিব বিচাৰিছে ইজৰাইলত আপুনি যিটো চাকৰিত আছে তাত থাকিব বিচাৰিছে সেই টকাৰে গুৱাহাটীৰ ঘৰ পৰিবাৰ চলে আপুনিও তাত জীৱন নিৰ্বাহ কৰে নহয় জানো কি ক'ম আৰু হয় মই শেষত মানে ভগৱানৰ ওচৰত এই প্ৰাৰ্থনা কৰো যেন আপুনি সুৰক্ষিত থাকক আপোনাৰ যিসকল চিনাকি আছে ভাৰতীয় আছে আৰু লগতে গোটেই ইজৰাইলৰ যিসকল লোক আছে সকলো যেন সুৰক্ষিত থাকক আৰু ভগৱানৰ ওচৰত আৰু এটা বিনতি কৰো যে খুব সোনকালে যেন এই যুদ্ধ পৰে আৰু শান্তি উভতি আহে নিউজ 18ৰ সৈতে এইকণ সময় দিয়াৰ বাবে অশেষ ধন্যবাদ এয়া আছিল ধন্যবাদ থেংক ইউ আপোনাক সকলো নিউজ 18ৰ সকলো খৰতালৈ মই ধন্যবাদ জ্ঞাপন কৰিছো থেংক ইউ সো মাচ সাধারণ স্টিল এনেকৈ পরে মাইথন স্টিল ইজৰাইল আৰু হামাছৰ যুদ্ধ এতিয়াও ভয়াৱহ ৰূপত চলি আছে আৰু প্ৰতিটো মুহূৰ্তত মৃতদেহ উদ্ধাৰ কৰি থকা হৈছে যুদ্ধ বিভীষিকা অঞ্চললৈ ইতিমধ্যে বিমান গৈছে আমেৰিকাই যুদ্ধ শস্ত্ৰ পঠিয়াইছে আৰু তাৰ পৰা বহু ভয়াৱহ খবৰৰ সমান্তৰালকৈ আমি দেখুৱাই আহিছোঁ আপোনাক ইজৰাইলী সেনাৰ আধিপত্য কেনেকৈ আগবাঢ়িছে ইজৰাইল আৰু হামাছৰ ভয়ংকৰ যুদ্ধ অব্যাহত আছে গাজাৰ আমি দেখুৱাম গাজাত আকাশ মাৰ্গেৰে লোৱা কিছু এৰিয়েল ভিউজ এই মুহূৰ্তত আমি দেখুৱাইছোঁ কেনেদৰে এই মুহূৰ্তত সংঘৰ্ষত জৰ্জৰ হৈ পৰিছে টচ নজৰ কৰিছে গাজা ষ্ট্ৰীপ মুঠৰ ওপৰত এতিয়া যুদ্ধৰ বিভীষিকাই বাৰুকৈ জোকাৰি গৈছে গাজা ষ্ট্ৰীপ মাটিৰ লগত মিহলি হৈ পৰিব সেই পণ লৈ সেই সংকল্প লৈ এই মুহূৰ্তত যুদ্ধংদেহী গতিৰে গাজা ষ্ট্ৰীপত আক্ৰমণ চলাই গৈছে নীৰৱ বিচ্ছিন্ন ধাৰাবাহিক আক্ৰমণ এই মুহূৰ্তত চলি আছে গাজা ষ্ট্ৰীপত ইজৰাইলৰ এয়া আকাশ মাৰ্গেৰে লোৱা কিছু দৃশ্য এই মুহূৰ্তত আপুনি প্ৰত্যক্ষ কৰিছে আকাশ চুম্বি ধোঁৱাই আগুৰি ধৰিছে সমগ্ৰ গাজা ষ্ট্ৰীপ এটাৰ পিছত আনটো অট্টালিকাত তাজপাতৰ দৰে খৰি পৰিছে আকাশ মাৰ্গেৰে এনেদৰে আক্ৰমণ চলোৱা হৈছে সৰ্ববৃহৎ এয়াৰ ষ্ট্ৰাইক এয়া ইজৰাইলৰ গাজা ষ্ট্ৰীপত
গাজা ষ্ট্ৰীপত থকা হামাছ বাহিনীক সম্পূৰ্ণৰূপে উৎখাত কৰিবৰ বাবে এনেকুৱা ধৰণৰ এক বৃহৎ অভিযান এতিয়া আৰম্ভ কৰিছে আকাশ মাৰ্গেৰে সমান্তৰালকৈ স্থলপথেৰেও এই মুহূৰ্তত সাজু হৈছে গাজা ষ্ট্ৰীপত আক্ৰমণ কৰিবলৈ সীমান্তত লক্ষ লক্ষ সেনাবাহিনী সমাৱেশ ঘটোৱা হৈছে আৰু চাওক এয়া কেনেদৰে এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে প্ৰাণৰ মমতাত হাহাকাৰ কৰি উঠিছে গাজা ষ্ট্ৰীপত থকা লোকসকলে ইতিমধ্যে প্ৰায় 2 লাখ লোকে পেলেষ্টাইন গাজা ষ্ট্ৰীপ ত্যাগ কৰিছে পেলেষ্টাইনী নাগৰিকে পেলেষ্টাইনৰ নাগৰিকসকলক গাজা ষ্ট্ৰীপ ত্যাগ কৰিবলৈ ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে নিৰ্দেশ দিছে আৰু তাৰ পিছত আকাশ মাৰ্গেৰে চলোৱা হৈছে নিৰৱচ্ছিন্ন আক্ৰমণ গাজা ষ্ট্ৰীপত আৰু এই মুহূৰ্তত আমি দেখুৱাইছো আপোনাক সাগৰেৰে এনেকৈ ভূমধ্য সাগৰেৰেও সহায় আহিছে প্ৰতিটো ঠাইৰ পৰা ওচৰৰ স্থানৰ পৰা ভূমধ্য সাগৰলৈ এনেধৰণে সহায়ৰ বাবে আহিছে ইজৰাইল আৰু হামাছৰ যিহেতু যুদ্ধং দেখি এক পৰিৱেশে বিৰাজ কৰি গৈছে ইতিমধ্যে এৰিয়েল ভিউজ আপোনাক দেখুৱাইছোঁ সাগৰ পৃষ্ঠৰ পৰাও আক্ৰমণ কৰা হৈছে গাজা ষ্ট্ৰীপত সম্পূৰ্ণ লঞ্চে ধ্বংস কৰিবৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে ইজৰাইলক আমেৰিকাই সহায় কৰিছে সাগৰেৰে হওক বায়ু সেনা ইতিমধ্যে আহিছে বায়ুৰে আহিছে প্ৰতিটো মুহূৰ্তত অষ্টম হৈ আছে ইজৰাইলী বাহিনী ভয়ংকৰ যুদ্ধৰ দিশে ইতিমধ্যে ইজৰাইলক যিহেতু কোৱা হৈছিল যে তেওঁলোকে কথা পাতিব বিচাৰে শান্তিৰ বাবে শান্তি স্থাপন কৰিব বিচাৰে হামাছে কিন্তু এই মুহূৰ্তত ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৱে স্পষ্টকৈ কৈছে যে এতিয়া আৰু শান্তিৰ কথা নাহে যিহেতু যুদ্ধ আৰম্ভ কৰিছে হামাছে আৰু সেই যুদ্ধ শেষ কৰিব ইজৰাইলে দুটাকৈ আপোনাক দৃশ্য দেখুৱাইছোঁ এয়া আপোনাক জলপথেৰে যুদ্ধৰ দৃশ্য দেখুৱাইছোঁ আনফালে এয়া এৰিয়েল ভিউজ দেখুৱাইছোঁ ৰকেটেৰে যুদ্ধ অব্যাহত ৰাখিছে গাজা ষ্ট্ৰীপত পেলেষ্টাইনৰ পৰা 2 লাখ পেলেষ্টাইনবাসী ইতিমধ্যে আপোনাৰ তাৰ পৰা নিৰাপদ স্থানলৈ তেওঁলোকক লৈ যোৱা হৈছে নিশাৰ ভিতৰত গাজাত 2 শতাধিক অভিযান চলিছে 2300 ঘাটিত গাজাত অভিযান চলিছে 1500 এতিয়ালৈকে মৃত্যু হোৱাৰ খবৰ বুলি জানিব পৰা গৈছে ইজৰাইল হামাছৰ ভয়ংকৰ যুদ্ধৰ কিছু দৃশ্যাংশ আপোনাক দেখুৱাইছোঁ আৰু মৃত্যুৰ পৰিসংখ্যা পুনৰ বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে কাৰণ ইজৰাইলৰ ফালৰ পৰা গাজা ষ্ট্ৰীপত এই আক্ৰমণ চলি আছে শেহতীয়া খবৰ অনুসৰি উভয় পক্ষৰ প্ৰায় 300 সহস্ৰাধিক লোকৰ মৃত্যু হৈছে প্ৰত্যাক্ৰমণত 5 সহস্ৰাধিক লোক আঘাতপ্ৰাপ্ত হৈছে উভয় পক্ষৰ আৰু এনেদৰে আমি দেখুৱাইছোঁ অৱৰুদ্ধ হৈ পৰা গাজা ষ্ট্ৰীপত নিৰৱচ্ছিন্ন আক্ৰমণ চলি আছে ইজৰাইলৰ এয়া ধ্বংসপ্ৰাপ্ত গাজা ষ্ট্ৰীপৰ আমি দৃশ্য দেখুৱাইছোঁ আপোনাক ক্ৰমাৎ ভয়ংকৰৰ পৰা ভয়ংকৰ জটিলৰ পৰা জটিল হৈ উঠিছে গাজা ষ্ট্ৰীপৰ দৃশ্য ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ইজৰাইল হামাছৰ যুদ্ধই হামাছৰ ঘাটি গাজা ষ্ট্ৰীপত দিনে নিশাই চলিছে ইজৰাইলী সেনাৰ বোমা বৰ্ষণ ইজৰাইলৰ আকাশ মাৰ্গেৰে চলা আক্ৰমণত প্ৰায় ধ্বংসস্তূপত পৰিণত হৈছে গাজা ষ্ট্ৰীপ দুই পক্ষৰ যুদ্ধত আমি জনাইছোঁ 3000ৰো অধিক লোকৰ মৃত্যু হৈছে 5 সহস্ৰাধিক লোক আঘাতপ্ৰাপ্ত হৈছে এয়া ধ্বংসপ্ৰাপ্ত গাজা ষ্ট্ৰীপৰ আমি দৃশ্য দেখুৱাইছোঁ কেইবাটাও দৃশ্য কেইবাখনো ছবি প্ৰায় সম্পূৰ্ণ গাজা ষ্ট্ৰীপ ধ্বংস কৰাৰ বাবে এই অভিযানত নামি পৰিছে নিজৰ স্থিতিত অটল হৈ আছে বেঞ্জামিন নেতান্যাহু ইতিমধ্যে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কৈছে এইবাৰ আমি পিছ হুহুকি নাহোঁ এই আক্ৰমণ চলিবই গাজা ষ্ট্ৰীপত থকা হামাছ বাহিনীক সম্পূৰ্ণৰূপে উৎখাত কৰা হ'বই সেই সংকল্পৰে এই অভিযান চলাই থকা হৈছে এয়া চাওক কেনেদৰে গুলী বাৰুদে টচ টচ কৰিছে এই মুহূৰ্তত গাজা ষ্ট্ৰীপ সম্পূৰ্ণৰূপে অৱৰুদ্ধ কৰি তোলা হৈছে গাজা ষ্ট্ৰীপ বিদ্যুতৰ সৰবৰাহ খাদ্য সামগ্ৰীৰ যোগান বন্ধ কৰি দিয়া হৈছে লগতে ইন্ধনৰ যোগান বন্ধ কৰি দিয়া হৈছে সকলো প্ৰৱেশ পথ বন্ধ কৰি দিয়া হৈছে এনেও গাজা ষ্ট্ৰীপত থকা পেলেষ্টাইনীসকলে বাহিৰ ভিতৰ সোমাবলগীয়া হ'লে বা ওলাবলগীয়া হ'লে ইজৰাইলৰ সেনাৰ ৰঙা চকুৰ ওপৰত ভেদিহে তেওঁলোকে হয় ওলাব পাৰিব নহয় সোমাব পাৰিব সমান্তৰালকৈ ইজিপ্তৰ ফালৰ পৰা নিৰীক্ষণ কৰা হয় গাজা ষ্ট্ৰীপত কোন সোমাইছে কোন ওলাইছে এনেকুৱা এটা পৰিস্থিতিত আয়ৰ উৎস তেনেই শূন্য প্ৰায় 80% লোকৰ উৎস নাই ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা আৰু একাংশ দেশৰ একাংশ ৰাষ্ট্ৰৰ মানৱীয় সাহায্যৰে চলি আছে গাজা ষ্ট্ৰীপত থকা পেলেষ্টাইনীসকল আৰু তেনেস্থলত এতিয়া সকলো ফালৰ পৰা অৱৰুদ্ধ কৰি এই অভিযান চলাই থকা হৈছে আক্ৰমণ চলাই থকা হৈছে গোলা বাৰুদেৰে ভয়ংকৰ আক্ৰমণ চলি আছে গাজা ষ্ট্ৰীপত আৰু ইজৰাইল হামাছৰ যুদ্ধৰ বিভীষিকাৰ আপডেট আপোনাক জনাই আছোঁ বৌদ্ধভূমি গাজাত আৰু কিমান হ'ব ৰক্তপাত সন্ত্ৰাসবাদী হামাছক কোনে কোনে কৰিছে সহায়
যুদ্ধ বিভীষিকা ক্ৰমান্বয়ে অধিক হোৱা পৰিলক্ষিত হৈছে গাজাত ইজৰাইলৰ বোমা বৰ্ষণ অব্যাহত আছে গাজাত থকা হামাছৰ অট্টালিকা সামৰিক ঘাটি ধ্বংস হৈছে ইতিমধ্যে আমি আপোনাক দৃশ্য দেখুৱাই গৈছোঁ হামাছৰ কেনে পৰিৱেশৰ সূচনা হৈছে হামাছৰ অস্ত্ৰ ভাণ্ডাৰ ধ্বংস হৈছে সম্পূৰ্ণৰূপে গাজা ষ্ট্ৰীপত ৰক্তক্ষয় হৈছে মছজিদত ঘাটি পাতি আক্ৰমণ কৰিছে হামাছ সন্ত্ৰাসবাদীয়ে দুই পক্ষৰ আক্ৰমণত নিহত হৈছে বহু সংখ্যক সমূল অঞ্চল নিশেষ কৰাৰ হুংকাৰ দিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁলোকে আৰম্ভ কৰিছে আমি শেষ কৰিম বেঞ্জামিন নেতানয়াহুৱে স্পষ্টভাৱে ঘোষণা কৰিছে ইজৰাইলৰ ৰকেট আক্ৰমণ লেবাননৰ সন্ত্ৰাসবাদীৰ সংগঠন হেজবুল্লাৰ এতিয়ালৈকে 5 গৰাকী সদস্যৰ মৃত্যু হৈছে পেলেষ্টাইনলৈ ইউৰোপিয়ান ইউনিয়নৰ অনুদান বন্ধ হৈছে দিল্লীস্থিত ইজৰাইলৰ দূতাবাসতো নিৰাপত্তাৰক্ষী বৃদ্ধি কৰা হৈছে দিল্লী আৰক্ষীক মোতায়েন কৰা হৈছে প্ৰতিটো মুহূৰ্তত সষ্টম হৈ আছে দিল্লী আৰক্ষী সাবাদ হাউচতো দিল্লী আৰক্ষী আহি উপস্থিত হৈছে নিৰাপত্তাৰক্ষী বৃদ্ধি কৰোৱা হৈছে আমেৰিকা ফ্ৰান্স জাৰ্মানী ইটালী গ্ৰেট ব্ৰিটেইনৰ যৌথ বিবৃতি জাৰি কৰা হৈছে তেওঁলোকৰ ছাপোৰ্ট আছে ইজৰাইললৈ যৌথ বিবৃতিত সম্পূৰ্ণ সমৰ্থন দিয়া হৈছে 5 ৰাষ্ট্ৰৰ দ্বাৰা লণ্ডনত ইজৰাইল আৰু হামাছৰ সমৰ্থকৰ সংঘাতৰ সৃষ্টি হৈছে যি বিষয়টোক পৰিতাপৰ বিষয় বুলি জনাইছে লণ্ডনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আমেৰিকাই যুদ্ধ জাহাজ প্ৰেৰণ কৰিছে ইজৰাইলৰ সহায়ৰ বাবে ইতিমধ্যে আমি দেখুৱাইছোঁ যুদ্ধ জাহাজ গৈ উপস্থিত হৈছে আৰু এনেকৈ বৌদ্ধভূমি গাজাত ৰক্তপাত অব্যাহত আছে সাধারণ স্টিল এনেকৈ পৰে মাইথন স্টিল এনেকৈ পৰে